মোকালমোৱা আৰু খুটাৰকুছিত বিহগী কবিৰ স্মৃতি দিৱস উদযাপন। নলবাৰী জিলাৰ মোকালমোৱা থানাৰ অন্তৰ্গত পূব বৰক্ষেত্ৰী ৰঘুনাথ চৌধুৰী শাখা সাহিত্য সভাৰ উদ্যোগত খুটাৰকুছি মধ্য ইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিহগী কবি ৰঘুনাথ চৌধুৰীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ৰছিদ আহমেদে। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক বিপুল চন্দ্ৰ কলিতাই। শ্বহীদ তৰ্পণ কৰে খুটাৰকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ সভাপতি ছবিন মেধিয়ে। ৰঘুনাথ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী তৰুণ চন্দ্ৰ ডেকাই। মাল্যাৰ্পণ কৰে সমাজকৰ্মী দামোদৰ কলিতাই। বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ইছলামউদ্দিন আহমেদ আৰু অৱসৰপ্ৰাপ্ত বন বিষয়া নগেন ঠাকুৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মধৰ হালৈয়ে। দুপৰীয়া ৰঘুনাথ চৌধুৰীৰ স্মৃতিচাৰণ সভা। শাখা সাহিত্য সভাৰ সভাপতি ৰছিদ আহমেদৰ সভাপতিত্বত হোৱা মুকলি সভাত নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মফিৰ আলীয়ে ৰঘুনাথ চৌধুৰীৰ বিষয়ে ভাষণ দিয়ে। আমাৰ কবি, আমাৰ অঞ্চলৰ কবি, গতিকে তেখেতৰ বিষয়ে আমি খুব পঢ়িছিলোঁ। তেখেতৰ কবিতাবিলাক পঢ়িছিলোঁ। কিতাপ পঢ়িছিলোঁ, কেইবাখনো কবিতাৰ পুথি তেখেতে লিখিছে আৰু সুযোগ পালে তেখেতক দেখা কৰাৰ, কথা বতৰা পতাৰ এটা ইচ্ছা হৈ আছিল আৰু সেই সুযোগটো পালেও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দীনেশ চন্দ্ৰ কলিতা, আনোৱাৰ হুছেইন শইকীয়া, মোহন চন্দ্ৰ কলিতাৰ লগতে বহুতো গণ্যমান্য লোক। সভাখনত আঁত ধৰে শাখা সাহিত্য সভাৰ সম্পাদক নয়ন মেধিয়ে। আজি 18 নৱেম্বৰ এটা বিশেষ দিন। এই দিনটোতে আমাৰ অসমীয়া ভাষা সাহিত্যৰ গান্ধাৰী ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ আজি মৃত্যু দিৱস। আৰু এই মৃত্যু দিৱসটো আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ অন্যতম শাখা ৰঘুনাথ চৌধুৰী সাহিত্য সভাই ধাৰাবাহিকভাৱে বিভিন্ন স্থানত ৰাইজৰ সহযোগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নিমন্ত্ৰণক্ৰমে অনুষ্ঠিত কৰি আহিছে। আৰু আজি এই স্মৃতি দিৱসটো খুটাৰকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ নিমন্ত্ৰণক্ৰমে এই বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱাৰ ভাগত ইতিমধ্যে আমাৰ অসম সাহিত্য সভাৰ পতাকা উত্তোলন আৰু পতাকা উত্তোলন কৰিছিল আমাৰ সাহিত্য সভাৰ এই শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ৰছিদ আহমেদ ডাঙৰীয়া। ইয়াৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল চন্দ্ৰ কলিতাদেৱে। তাৰপিছতে আমাৰ মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু বৃক্ষৰোপণ কাৰ্যসূচী হৈ গ'ল। আমি বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু খন্তেক পিছতে ইয়াতেই আজি যিখন স্মৃতিচাৰণ সভা, এই স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হ'ব। আৰু এই স্মৃতিচাৰণ সভাত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি সুন্দৰকৈ অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আৰু আশা ৰাখিছোঁ ৰঘুনাথ চৌধুৰীৰ যি সাহিত্য সংস্কৃতিৰ অৱদান, এই অৱদানে স্বীকৃতি পাওক, সকলোৱে তেখেতক মনত ৰাখক আৰু তেখেতৰ যাতে সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰ হয়। মোকালমোৱাৰ পৰা মজনুৰ আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।